জুবিন দায়ে সংগীততে সীমাবদ্ধ হৈ থকা নাছিল। তেখেত গছ গছনি ৰোৱা পশু পক্ষী বহুত ভাল পাইছিলে। তেখেতৰ আদৰ্শ অনুসৰণ কৰি আজি অঞ্চলবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ইয়াত জুবিন সেউজ নামে যিটো আমি চাপৰি এটা নামকৰণ কৰিলোঁ, ইয়াত ৰাইজে দলে বলে ওলাই আহি ইয়াতে গছ গছনি ৰোপণ কৰা হৈছে। ইয়াত আমি প্ৰথমতে ক'বলৈ গ'লে ইয়াত শিমলু গছক এই চাপৰিত প্ৰাধান্য দিয়া হৈছে, কাৰণ ব্ৰিটিছ দিনৰ পৰা ইয়াত শিমলু গছ আছিলে আৰু ইয়াত বহুত শগুন আছিলে। যেতিয়া গৰাখহনীয়া আৰম্ভ হৈ গ'ল, গৰাখহনীয়া আৰম্ভ হোৱাৰ পিছত ইয়াত লাহে লাহে গছ গছনি নাইকিয়া হৈ গ'ল, শগুনো নাইকিয়া হ'লগৈ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিও নাইকিয়া হৈ গ'ল। গতিকে পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা কৰিলোঁ যে প্ৰকৃতিয়ে আকৌ আমাক এইবাৰ হাজাৰ হাজাৰ বিঘা মাটি দিছে। গতিকে এই মাটিবোৰ খালী হৈ আছে। গতিকে খালী হোৱা মাটিখিনি প্ৰথম মই একক প্ৰচেষ্টাৰে প্ৰায় 200 ওপৰত শিমলু গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। পৰৱৰ্তী সময়ত ইয়াৰ অঞ্চলৰ ৰাইজে আৰু বিভিন্ন যুৱক বন্ধুসকলে ওলাই আহি ক'লে যে এই চাপৰিটো আমি সোণাই চাপৰি নামেৰে নামাকৰণ নকৰি জুবিন দা যেতিয়া গছ গছনি বা চৰাই চিৰিকটি জীৱ জন্তুক ভাল পাইছিল, তেখেতৰ নামতে জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰা হওক। তেখেতৰ আদৰ্শ লৈ আমি গছ গছনি ৰুওঁ। ঠিক তেনেকৈ আজি আমি আনুষ্ঠানিকভাৱে ইয়াৰ অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শিমলু গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। সমগ্ৰ অসমৰ ৰাইজে আৰু দল সংগঠনে আহক ইয়াত গছ গছনি ৰুওক। আৰু শিমলু গছ ৰুলে কি হয়, শিমলু গছৰ যিটো শিপা, এই শিপা মাটিৰ ৰোগক খামোচ মাৰি ধৰি থাকে আৰু গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ পায়। গতিকে এই চিন্তা চৰ্চাৰে আমি এই শিমলু গছ ৰুবলৈ আৰম্ভ কৰিলোঁ আৰু ভৱিষ্যতো থাকিব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি পুনৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ কামতো জুবিন দাৰ ন্যায় সোনকালে প্ৰদান কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।